Hello everyone, আপোনালোকে হয় নিশ্চয়ৰূপে ঠিকই শুনিছে যে এগ্ৰিকালচাৰ ফিল্ড এছিষ্টেণ্ট, ডাটা এন্ট্ৰি অপাৰেটৰ, ফিচাৰিজ ডেমনষ্ট্ৰেটৰ, লেবৰেটৰী এছিষ্টেণ্ট, লগতে ছেক্ৰেটাৰী এছিষ্টেণ্ট ইয়াত পদ এপ্লাই হৈছে। লগতে PHC ডিপাৰ্টমেণ্টতো মুকলি হৈছে। লগতে ইয়াতে আৰু বিভিন্ন ধৰণৰ পোষ্ট আছে। হায়াৰ ছেকেণ্ডাৰী সকলে এপ্লাই কৰিব পাৰিব অসমৰ। লগতে ইয়াতে আমি চাম যে পৰীক্ষা ডেটটো 20 ছেপ্টেম্বৰৰ পৰা উল্লেখ কৰিছে, টেণ্টাটিভ ডেট। আবেদন কৰিব পাৰিব আপোনালোকে কিমান তাৰিখৰ পৰা, এইখিনিও সম্পূৰ্ণৰূপে নটিফিকেশ্যন আউট হৈছে আৰু কোনো ধৰণৰ থাম্বনেইল ক্লিকৰ কাৰণে এইটো ভিডিঅ' বনোৱা হোৱা নাই। আৰু আমি যিখিনি ইনফৰমেশ্যন দিওঁ একদম সঠিক ইনফৰমেশ্যন, আপোনালোকে এই ভিডিঅ'টো গম পাব পাৰিব যে কি পোষ্টত এপ্লাই কৰিম। গতিকে আমি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। আৰু চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে যদি নিশ্চয়ৰূপে ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো লাইক কৰিব, যাতে আপোনালোকে এই কম্পিটিশ্যনত আগভাগ ল'ব পাৰে। প্ৰতিজন হায়াৰ ছেকেণ্ডাৰী পোষ্টত এপ্লাই কৰা কেণ্ডিডেটৰ কাৰণে বহুত ভাল হ'ব। আৰু লগতে যদি কিছুমানৰ ফিজিকেল উইক আছে, অৰ্থাৎ PWBD কেণ্ডিডেট হয়, তেওঁলোকৰ কাৰণেও ইয়াত বহুত বেছি পোষ্ট আছে, এপ্লাই কৰিব পাৰিব। ব'লক তেনেহ'লে আমি নটিফিকেশ্যনটো চাওঁ, অফিচিয়েল ডাটা সকলোখিনি চেক কৰোঁ। আৰু যিহেতু আগন্তুক ADAR আহি আছে, আৰু যদি আপোনালোকে যদি ছেপ্টেম্বৰ মাহতে এক্সাম এটা দিব পাৰে বহুত বেছি ভাল হয়। আৰু অৰুণাচল প্ৰদেশৰ ফালৰ পৰা এটা ষ্টাফ চিলেকশ্যন বৰ্ড আছে, সেই বৰ্ডে অসমৰ ল'ৰা ছোৱালীকো আগবঢ়াবৰ কাৰণে এই পোষ্টখিনিত ইয়াতে উল্লেখ কৰিছে। বাকী আপোনালোকে এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে আনৰিজাৰ্ভ পোষ্টৰ লগত কম্পিটিশ্যন কৰিব লাগিব। বাকী অৰুণাচল প্ৰদেশৰ কেণ্ডিডেটসকলে যিহেতু নিজৰ নিজৰ কেটেগৰী ৰিজাৰ্ভখিনি পাব কাষ্ট ৱাইজত, বাকী অসমৰ ল'ৰা ছোৱালীসকলে আনৰিজাৰ্ভ পোষ্টত এপ্লাই কৰিব পাৰিব। অ'পেনিং ডেট হৈছে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব 20 তাৰিখ 7 মাহ 2026, ক্লজিং ডেট হ'ব 10 তাৰিখ 8 মাহ 2026। লগতে টেণ্টাটিভ ডেট এক্সাম, আমাৰ ADARটো এবাৰ উল্লেখ কৰিব টেণ্টাটিভ ডেটবিলাক। গতিকে বহুত বেছি ভাল কথা হয়, 20 তাৰিখ 9 মাহ অৰ্থাৎ 20 ছেপ্টেম্বৰৰ পৰা আপোনালোকে এক্সাম দিব পাৰিব। গতিকে এপ্লাইটো কৰি ৰখাত কোনো আপত্তি নাই, 200 টকা এপ্লাই ফিজ ল'ব। আৰু লগতে ইয়াতে যদি চাই 10 তাৰিখ 10 মাহ 2026 আপোনালোকৰ স্কিল টেষ্ট হ'ব। গতিকে ADAR এছপাইৰেণ্ট প্ৰতিজনে এপ্লাই কৰক, কাৰণ ইয়াত যদি আপোনালোকে টাৰ্গেট লৈ পঢ়ে এক্সামটো ADAR তাৰ নেক্সট 6 মাহৰ পাছতে হয়তো এক্সামটো হৈ যাব পাৰে। সেইকাৰণে এই 6 মাহৰ আগত যদি এক্সাম এটা প্ৰিপেয়াৰ হৈ পিনে দি আহে আপোনালোকৰ কাৰণে বহুতখিনি ভাল হ'ব। লগতে কম্বাইন হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026, লগতে ইয়াতে এলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব অৰ্থাৎ গ্ৰুপ C পোষ্টত বা গ্ৰেড C পোষ্টত। ইয়াতে যদি চাওঁ, কেণ্ডিডেটৰ অফ এপ্লিকাণ্ট শ্বেল বি পিউৰলি প্ৰভিজনেল এট অল ষ্টেজেছ অফ দ্য ৰিক্ৰুইটমেণ্ট প্ৰচেছ। আৰু ইয়াতে যদি চাওঁ আমি এগ্ৰিকালচাৰ ফিল্ড এছিষ্টেণ্টৰ কাৰণে এপ্লাই হৈছে। ইয়াতে যদি চাই আপোনালোকৰ পোষ্ট কোডখিনি মনত ৰাখিব, এইটো এটা পোষ্ট কোড, এইটো এটা পোষ্ট কোড, এইটো এটা পোষ্ট কোড হয়। আৰু বহুত বেছি পোষ্ট আছে, আপোনালোকে বহুত সৰহ পোষ্ট কিছুমানো দেখিব, সেইখিনি মই ডিছকাছ কৰিম। এতিয়া এগ্ৰিকালচাৰ ফিল্ড এছিষ্টেণ্ট এপ্লাই কৰিবলৈ হ'লে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে আনৰিজাৰ্ভ পোষ্টত এপ্লাই কৰিব লাগিব, যাৰ বাবে এটা উল্লেখ কৰিছে। ডাটা এন্ট্ৰি অপাৰেটৰ কাৰণে অসমৰ ল'ৰা ছোৱালীক এটা পোষ্টত এপ্লাই কৰিব দিব, অৰ্থাৎ এটা পোষ্ট থাকিব। বহুতে এপ্লাই কৰিব পাৰিব, এটা পোষ্ট থাকিব, খালি ইয়াতে অসমৰ ল'ৰা ছোৱালীহে এপ্লাই কৰিব পাৰিব। ফিল্ড এছিষ্টেণ্ট 3টা ৰিজাৰ্ভ অৰ্থাৎ আনৰিজাৰ্ভত থাকিব, আৰু ফিচাৰী ডেমনষ্ট্ৰেটৰ 3টা আনৰিজাৰ্ভত থাকিব। বাকী এই টোটেল যিমানখিনি ধৰি লওক 15টা, 6টা, 10টা, 12টা, এইখিনি অৰুণাচল প্ৰদেশৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। 16টাৰ ভিতৰত 15টা অৰুণাচল প্ৰদেশৰ, অসমৰ বাবে এটা, এনেধৰণে থাকিব সকলোখিনি। লগতে PWBD কেণ্ডিডেটসকলৰ কাৰণেও যথেষ্টখিনি ইয়াতে আপোনালোকৰ ৰিজাৰ্ভ আছে। এতিয়া জুনিয়ৰ ছেক্ৰেটেৰিয়েটৰ কাৰণেও ইয়াতে পোষ্ট এপ্লাই হৈছে। অলপ কেইটামান পোষ্ট আছে য'ত অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এপ্লাই কৰিবলৈ সৰহকৈ আছে, সেইখিনি চাব। আনৰিজাৰ্ভৰ কাৰণে এটা আছে, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট, লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে ইয়াত নাই যিহেতু অসমৰ ল'ৰা ছোৱালী। অডিট এণ্ড পেঞ্চনৰ কাৰণেও নাই। লগতে DC বিশ্বম ইয়াৰ কাৰণে 2টা আছে, DC চিয়াং ইয়াৰ কাৰণে 2টা আছে, অসমৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। আৰু ৱেলফেয়াৰ কাম ৰাজ্য সৈনিক বৰ্ড ইয়াত এপ্লাই কৰিব নোৱাৰিব যিহেতু। আৰু যদি চাওঁ ডাইৰেক্টৰ অফ প্ৰচিকিউশ্যন অৰ্থাৎ প্ৰচিকিউশ্যনৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে এটা পোষ্ট থাকিব। লগতে ইলেকশ্যনৰ কাৰণে এটা পোষ্ট আছে, হেল্থ ছাৰ্ভিচৰ কাৰণে এটা আছে। আৰু যদি চাওঁ আমি লোৱাৰ ডিভিজন ক্লাৰ্ক, ইয়াতে আপোনালোকৰ কাৰণে পোষ্ট নাই। বাকী যদি চোৱা যায় হায়াৰ টেকনিকেল এডুকেশ্যনতো নাই। লগতে জল বিভাগ বা ৱাটাৰ ডিপাৰ্টমেণ্ট PHC 2টা পোষ্ট পাব এপ্লাই কৰিবলৈ। পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট PWDত পাব আপোনালোকে 2টা। ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটিত এটা পাব, ৰুৰেল ৱৰ্ক ডিপাৰ্টমেণ্ট PWDত এটাকৈ পাব। বাকী সৰহকৈ থকা মই পোষ্টখিনিৰ কথা উল্লেখ কৰি দিছোঁ আপোনালোকক। ইয়াতে যদি চাই আপোনালোকে যে ৰেকৰ্ড কিপাৰ, ৰেকৰ্ড ক্লাৰ্ক ইয়াত এটা থাকিব, কিন্তু ষ্টকমেন যিটো ধৰি লওক ভেটেনাৰী ডিপাৰ্টমেণ্ট অৰ্থাৎ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্টত 17টাকৈ এপ্লাই কৰিব পাৰিব, 17টা পোষ্টত আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে। বাকী 50টাও এপ্লাই কৰিব পাৰে আমাৰ অসমৰ পৰা, 17টা পোষ্ট আপোনালোকে ছিটটো থাকিব। এইটোৱে হৈছিলে কথাটো। লগতে ইয়াতে আপোনালোকৰ ডিপ্ল'মা লাগিব, ঠিক আছে। ডিপ্ল'মা এতিয়া অৰুণাচল প্ৰদেশৰ ডিপ্ল'মা নাই,
অসমৰ ডিপ্ল'মা ইয়াত ভেৰিফাই হ'ব AICTE অৰ্থাৎ অল ইণ্ডিয়া কাউন্সিল টেকনিকেল এডুকেশ্যন অৰ্থাৎ AICTE মানে বুজি পালে আপোনালোকে বাকী অৰুণাচল প্ৰদেশৰ ল'ৰা ছোৱালীসকলে অৰুণাচল প্ৰদেশ কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন এই চাৰ্টিফিকেট ৰিকগনাইজ বৰ্ডৰ পৰা এপ্লাই কৰিব আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে AICTE পৰা ৰিকগনাইজ বৰ্ডৰ ডিপ্ল'মাখন লৈ পিনে এপ্লাই কৰিব ঠিক আছে এইখিনি আছিলে কোন কোন কেইটা পোষ্টৰ কাৰণে এপ্লিকেবল হয় ডিপ্ল'মা 1726 2026 2026 আৰু 22-26 লগতে 23-26 এইকেইটা কোড হয় পোষ্ট কোড কেইটা আপোনালোকে দেখিছে নিশ্চয়ৰূপে এইখিনি আৰু লগতে ইয়াতে যিসকল PWBD বা এক্স সাৰ্ভিসমেন হয় তেওঁলোকৰ কাৰণে ইয়াত ৰিজাৰ্ভ আছে এগ্ৰিকালচাৰ লেণ্ড মেনেজমেণ্ট লগতে ফিচাৰিজ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং এণ্ড ৱাটাৰ ছাপ্লাই এনিমেল হাজবেণ্ডাৰী ভেটেনেৰী এণ্ড ডেভেলপমেণ্ট এনেধৰণে লগতে ফিচাৰিজ ডাইৰেক্টৰেট অফ সৈনিক ৱেলফেয়াৰ কাম ৰাজ্য সৈনিক বোৰ্ড ইয়াৰ কাৰণে এইখিনি ৰিজাৰ্ভ আছে কি কেটেগৰী PWBD পাৰিব সেইখিনি কেটেগৰী উল্লেখ কৰি দিছে লগতে এক্স সাৰ্ভিসমেন প্লাছ হৈ আছে ইয়াত লগতে অকল PWD হলেও পাৰিব এক্স সাৰ্ভিসমেন যদি হয় তেতিয়াও পাৰিব এইটোৱে কথা লগতে ইয়াতে মই উল্লেখ কৰি দিওঁ এগ্ৰিকালচাৰ ফিল্ড এছিষ্টেণ্টৰ কাৰণে আপোনালোকে সায়েন্সত পঢ়া হ'লে হ'ব 12 পাছ হ'লে হ'ব সায়েন্সত পঢ়া হ'ব লাগিব ইয়াতে 18 পৰা 32 বছৰ বয়সলৈকে নেক্সট যদি চোৱা যায় যেটো ডাটা এন্ট্ৰি অপাৰেটৰ কাৰণে আপোনালোকৰ ইয়াতে WPM 35 বৰ্ড থাকিব যেহেতু ইয়াত ডিপ্ল'মা লাগিব এপ্লাই কৰিবলৈ ডাটা এন্ট্ৰি অপাৰেটৰ আৰু ইয়াতে কি ডিপ্ৰেশ্যনটো উল্লেখ কৰি দিছে 6 মান্থছৰ ডিপ্ল'মা চাৰ্টিফিকেট হ'লে হ'ব AICTE পৰা অসমৰ ল'ৰা ছোৱালী আৰু এজ লিমিট উল্লেখ কৰি দিছে লগতে ফিল্ড এছিষ্টেণ্টৰ কাৰণে যদি আপোনাৰ ক্লাছ 12ত ম্যাথমেটিক্স আছে যদি ম্যাথমেটিক্স নাই তেতিয়া জিওগ্ৰাফি আছে তেতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব যেটো ফিল্ড এছিষ্টেণ্ট অথবা আপোনালোকৰ যদি সাৰ্ভে কোৰ্স আছে গভৰ্নমেন্টৰ পৰা কৰা তেতিয়া আপোনালোকে ইয়াতো এপ্লাই কৰিব পাৰিব যিকোনো এটা থাকিলে হ'ব লগতে পে মেট্ৰিক্স আৰু বিটুইন 18 to 35 ইয়াৰ্স এজটো উল্লেখ কৰিছে ৰিলেক্সেশ্যন APST ক্যান্ডিডেট সকলে পাব আৰু PWD ক্যান্ডিডেট সকলে পাব বাকি আমাৰ আনৰিজাৰ্ভ যেটো ধৰিছে অসমৰ ল'ৰা ছোৱালী সকলক ফিচাৰী ডেমনষ্ট্ৰেটৰ ইয়াৰ বাবে আপোনালোকৰ 12 পাছ বায়োলজি থাকিব লাগিব সাবজেক্টটো এটো হৈছে ইম্পৰ্টেন্ট এপ্লাই কৰিবৰ কাৰণে যেটো আপোনালোকৰ ফিচাৰী ডেমনষ্ট্ৰেটৰ লগতে জুনিয়ৰ সেক্ৰেটাৰী এছিষ্টেণ্টৰ কাৰণে 12 পাছ হ'ব লাগিব 35 ৱৰ্ড পাৰ মিনিট WPM আৰু 10500 kDPH অৰ্থাৎ 5 key depreciation for each word আৰু লগতে 6 month ডিপ্ল'মা আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশনত থাকিব লাগিব যেটো AICTE ৰিকগনাইজ ইনষ্টিটিউট হলেও হ'ব বা অৰুণাচল প্ৰদেশ কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনৰ ৰিকগনাইজ হলেও হ'ব পে মেট্ৰিক্স লগতে এজ টু উল্লেখ কৰি 18 পৰা 32 বছৰ বয়সলৈকে লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে AISSCE অৰুণাচল প্ৰদেশৰ এটো হয় লগতে ক্লাছ 12 হৈ যদি সায়েন্স পাস কৰা হয় তেতিয়া এপ্লাই কৰিব ডিজাৰেবল হৈছে ডিপ্ল'মা ইন লেবৰেটৰী টেকনলজি হ'ব লাগিব তেতিয়া এই লেবৰেটৰী এছিষ্টেণ্টৰ এপ্লাই কৰিব পাৰিব আপুনি যে লেবৰেটৰী কৰিছে তাৰ বাবে এখন ডিপ্ল'মা চাৰ্টিফিকেট আছে চাৰ্টিফিকেটখন AICTE ৰিকগনাইজ হ'লে হ'ব বা ইউনিভাৰ্চিটিৰ পৰা পে মেট্ৰিক্স লেভেলটো 4 হয় 18 পৰা 35 বছৰ বয়সলৈকে লোৱাৰ ডিভিজন ক্লাৰ্ক উল্লেখ কৰি দিছে ইয়াতো আপোনালোকৰ টাইপিং স্পিড লাগিব 35 WPM লগতে ইয়াতে KDPH অৰ্থাৎ কি ডিপ্ৰেশ্যন কিনি উল্লেখ কৰি দিছে লগতে মিনিমাম 6 মান্থছ কম্পিউটাৰ ডিপ্ল'মা লাগিব AICTE বা অৰুণাচল প্ৰদেশ কাউন্সিল টেকনিকেল এডুকেশ্যনৰ ফালৰ পৰা হ'লেও হ'ব লগতে he must be an ex-serviceman having served as combatant preferably clerk for at least 10 years অৰ্থাৎ ইয়াত কিন্তু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ex-serviceman হ'ব লাগিব আৰু ক্লাৰ্ক হিচাপে আপোনালোকৰ 10 বছৰ LDC থাকিব লাগিব ডাইৰেক্টৰেট অফ সৈনিক ৱেলফেয়াৰ কাম ৰাজ্য সৈনিক বৰ্ডৰ ফালৰ পৰা এটোত এপ্লাই কৰিব আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে নোৱাৰিব যেটো লোৱাৰ ডিভিজন ক্লাৰ্কৰ আৰু ইয়াতে পে মেট্ৰিক্স এজ সকলোখিনি উল্লেখ কৰি দিছে ৰেকৰ্ড কিপাৰ ৰেকৰ্ড ক্লাৰ্ক ইয়াৰ কাৰণে ক্লাছ 12 হ'লে হ'ব লগতে 1 ইয়াৰ ডিপ্ল'মা কোৰ্স কম্পিউটাৰ এপ্লিকেশনত লাগিব এইখিনি উল্লেখ কৰিছে ষ্টকমেন যেটো 17টা অসমৰ ল'ৰা ছোৱালীৰ কাৰণে পোষ্ট আছে আনৰিজাৰ্ভত গতিকে ইয়াতে আপোনালোকৰ ক্লাছ 12 হ'ব লাগিব আৰু লগতে লেভেল 4 হয় 18 to 35 ইয়াৰ্স এজ ৰিলেক্সেশ্যন অৰুণাচল প্ৰদেশৰ ক্যান্ডিডেট সকলৰ কাৰণে আৰু PWD ক্যান্ডিডেট সকলৰ কাৰণে বাকি ইয়াতে এটা কথা উল্লেখ কৰিছে যে আপোনালোকৰ যেটো আইডেন্টিটি কাৰ্ড দিব আপোনালোকে সেই আইডেন্টিটি কাৰ্ড ধৰিলো আপুনি আইডেন্টিটি হিচাপে আধাৰ কাৰ্ড দিলে ভোটাৰ কাৰ্ড দিলে যিকোনো এটা দিলে পেন কাৰ্ড দিলে ড্ৰাইভিং লাইসেন্স দিলে সেই অথৰাইজ যেটো ফটো হয় গভৰ্নমেন্ট অথৰাইজ যেটো আইডেন্টিটি কাৰ্ড হয় সেই আইডেন্টিটি কাৰ্ডটো আপোনালোকে along with admit card অৰ্থাৎ এডমিট কাৰ্ডৰ লগত লৈ যাব লাগিব টু দা এক্সামিনেশ্যন ভেনু অৰ্থাৎ য'ত এক্সামিনেশ্যন অনুষ্ঠান কৰিব সেই স্থানত নিব লাগিব যেটো আপুনি এপ্লাই কৰোতে দিছে হেতু কথা বাকি ইয়াতে সকলোখিনি কথা উল্লেখ কৰিয়ে দিছে এইখিনি আছিল 200 টকা আনৰিজাৰ্ভ অসমৰ ল'ৰা ছোৱালীয়ে দিব লাগিব আৰু অৰুণাচল প্ৰদেশৰ ল'ৰা ছোৱালী সকল 150 টকাকৈ দিব লাগিব আৰু পাৰ্সন উইথ ডিসেবিলিটি সকলে কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে যেটো ইয়াতে উল্লেখ কৰি দিছে ওকে তাবা
ভাৰতৰ চিটিজেন হ'লে হ'ব, ভাৰতৰ নাগৰিক হ'ব লাগিব। বাকী ইয়াতে আপোনালোকৰ ক্লজিং ডেট সকলোখিনি উল্লেখ কৰি দিলে যিহেতু, আৰু পোষ্ট কোডখিনি মনত ৰাখিব। এইকেইটা পোষ্ট কোডৰ কাৰণে অনলি ৰিটেন এক্সাম হ'ব, আৰু এইকেইটা পোষ্ট কোডৰ কাৰণে ৰিটেন এক্সাম প্লাছ আপোনালোকৰ কম্পিউটাৰ স্কিল হ'ব। লগতে জেনেৰেল এৱাৰনেছত থাকিব আপোনালোকৰ 50 মাৰ্ক, জেনেৰেল ইণ্টেলিজেঞ্চ 50 মাৰ্ক, ৰিজনিং থাকিব প্লাছ, এথমেটিক নিউমেৰিকেল এবিলিটি মেথছত 50, আৰু লগতে ইংলিছ লেংগুৱেজ কম্প্ৰেহেনশ্যনত 50 থাকিব। প্ৰায় ADR গোটেই ছেম চিলেবাছ হয়, মাৰ্কছটো খালি ইয়াত 250 হ'ব। কিন্তু আপোনালোকে এপ্লাই কৰিলে ADR টাৰ্গেট লৈ বহুতখিনি আগবাঢ়ি যাব পাৰিব। লগতে 25টা কুৱেশ্যন 2 মাৰ্কছকৈ থাকিব পাৰ কুৱেশ্যন, এনেধৰণে সকলোখিনিয়ে 2 মাৰ্কছকৈ থাকিব। এইখিনি আছিলে ইনফৰমেশ্যন মই জনালোঁ, আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব। বাকী যিসকলে এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়া অৰুণাচল প্ৰদেশৰ বিষয়লৈ আমি জিকে পঢ়িব লাগিব নি, সেইখিনি কথা মই একদম ভালকৈ বুজাই দিম আপোনালোকক। এইখিনি আছিলে ইনফৰমেশ্যন। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। একদম অসমৰ ল'ৰা ছোৱালী এপ্লাই কৰক। ইমানে আছিলে ইনফৰমেশ্যন। ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আপোনালোকক কমেণ্ট ছেকশ্যনত জনাব যদি কিবা বুজি নাপায়।